ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ এই উৎসৱটো আজিৰ পৰা প্ৰায় 149 বছৰ আগতে স্থাপন হৈছিল। আমাৰ পূৰ্বপুৰুষসকলে স্থাপন কৰিছিল। এতিয়া আমি এই উৎসৱটো দিনক দিনে ইমান সমাগম হৈছে ভক্তসকলৰ, বিভিন্নজনে মনত যি আশা কৰি এই প্ৰভুৰ ওচৰত মাগে, সেই মাগা বস্তুখিনি তেওঁলোকে নিশ্চয় পাইছে। তাৰ কাৰণে ইয়াতে আমাৰ বিভিন্ন কোনো সোণ ৰূপ বা মূল্যৱান সম্পদ তেওঁক নালাগে। আমাৰ গাখীৰ, ফুল, নিৰ্মালী ইত্যাদিৰে তেওঁ সন্তুষ্ট হয় আৰু কোনো পুৰোহিতৰো বিশেষজ্ঞ পুৰোহিতৰো আৱশ্যক নাই। আমাৰ যিখিনি সাত্বিকভাৱে পূজা পাতল আমি কৰোঁ, সেই সাত্বিকভাৱে তেওঁক যদি পূজা অৰ্চনা কৰা হয়, তেওঁ তাতে সন্তুষ্ট হয়। এতিয়া আমাৰ কথা হৈছে কি, এই উৎসৱটোক আমি এনেধৰণে ৰূপ দিছোঁ, যিটো ৰূপত সকলোৱে আপ্লুত হৈ তেওঁৰ শ্ৰীচৰণত সেৱা জনোৱাৰ কাৰণে মানুহ বিৰোধী বাট নোপোৱা অৱস্থা হৈছে।